ভালে আহিছো তহঁতে পঢ়া শুনা কৰিছনে নাই তই একটা ক্লাছতে দুবাৰো ফেল কৰিলি এইবাৰো ফেল কৰিবি নেকি তই বুক চাইছনে নাই হা বুক চাইছনে নাই ভাল ল'ৰা পিছে তই কোনখন বুক চাইছ হৰিকান্ত কৰবাত যদি কুকুৰ আৰু মেকুৰী একেলগে থৈ দিয়া হয়তো কি হব আপুনি উত্তৰটো শুনক কৰবাত এটা ৰুমত কুকুৰ আৰু মেকুৰী সোমাই থৈ দিলো আৰু দৰজাখন বন্ধ কৰি দিলো আমিতো জানোৱে ছাৰ কুকুৰে মেকুৰীক দেখিব নোৱাৰে সিহঁতৰ মাজত কাজিয়া লাগিব তাৰ পিছত ছাৰ আপুনি শুনা পাব কুকুৰটো কান্দিব ভুক মেকুৰীটো কান্দিব মাও কুকুৰটো কান্দিব ভুক মেকুৰীটো কান্দিব মাও তাৰ মানে ছাৰ কুকুৰটোৱে ভুক মেকুৰীটোৱে মাও কান্দিব তাৰ পিছত ছাৰ আপুনি শুনা পাব আৰু সিহঁতৰ মাজত কাজিয়া লাগিব ভুক মাও ভুক মাও ভুক মাও ভুক মাও হয় ছাৰ এনেকুৱা ধৰণৰ ভুক মাও এটা মিউজিক চিষ্টেম শুনিবলৈ পাব তাৰপিছত সিহঁতে সন্ধ্যা বন্ধ কৰিব অৰ্থাৎ লেকান দিব তাৰপিছত আপুনি দৰজাখন ৰুমটোৰ খুলি যাব নহ'লে কুকুৰটোৱে ৰূপ পাইছে নহ'লে মেকুৰীটোৱে ৰূপ পাইছে মুঠতে ছাৰ সিহঁতৰ গাত দুখ পাবই কাৰণ ছাৰ সিহঁতে যে কাজিয়া লাগিব যে ল'ৰা তই ইমান খাটলা খাটলা উত্তৰ দিছ দে দে হ'ব দে টকাৰ প্ৰশ্ন নুধুম দে হৰিকান্ত এবাৰ তই কচোন গড় চিকাৰী আৰু বৌ চিকাৰীৰ মাজত কি পাৰ্থক্য আছে মই গম পাইছো সেইবাবেতো তোক প্ৰশ্নটো কৰিছো দে পাৰ্থক্যটো ক হয় নেকি কচোন ক গড় চিকাৰীবিলাক কিয় ধনী হ'ল আৰু বৌ চিকাৰীবিলাক কিয় দুখীয়া হ'ল হয় ছাৰ গড় চিকাৰীবিলাকে ইয়াৰ ভয় কৰি আছে আৰু ছাৰ এটা দুটা ফটো বিক্ৰী কৰিব পাৰিলে 4-5 লাখ টকা পাব গতিকে ধনী হ'ল ভয় লাগছে কিন্তু ছাৰ চিকাৰীবিলাকে মাথা গুলি মাৰে বেচিবতো নোৱাৰে পইচা ক'ত পাব বা তোৰ এই দিমাগটো অলপ ইউজ কৰাইছ দেই বাৰু হ'ব দে ৰতিকান্ত এবাৰ তোক মই এটা চমু প্ৰশ্নৰ উত্তৰ সুধিম দেই যিটো আমি জানা প্ৰশ্ন একদম সহজ তই পাহৰি থাকিবি বুলিহে মই তোক সুধিছো কচোন ক এসপ্তাহত কেইদিন থাকে 4-5 দিন থাকে কি বাবাই কি কলি তোৰ মাথাটো গণ্ডগোল হৈছে নেকি হয় ছাৰ এসপ্তাহত 5.5 দিন থাকে তই বলিয়া হলি নাই ছাৰ মই বলিয়া হোৱা নাই আমিতো জানো এসপ্তাহত 7 দিন থাকে কিন্তু আমি ষ্টুডেণ্টৰ ফালৰ পৰা চালে ৰবিবাৰটো ক্লাছ কৰিব নাপাওঁ ইয়ে পাইছি একদিন বাতিলে 6 দিন থাকি 6 দিন থাকিল আৰু শনিবাৰ
খালে খালে খতম কৰি দিলি এইটো মানে স্যার উত্তরটা হল নাকি বাৰু নাই কোৱা তোৰ উত্তৰটোত অলপ যুক্তি আছে নথকা নহয় বাপাই দে চানি এবাৰ তই ক ত্যাগ মানে কি হ'ব স্যার স্যার বন্ধন লোন লৈ মাহে মাহে ইনষ্টলমেন্টত টকা দি এখন নতুন বাইক কিনি আগতে চলাই থকা চাইকেলখন ধুম আজিকালি কোনোবাই চলাই নেকি বুলি দলিয়াই দিয়াকে ত্যাগ বোলে বাহ কি ধৰণৰ উত্তৰ এইটো বৰ বেলেগ যুক্তি দিছ দে কি হয় জানে কি হয় কেনেকৈ অকো নাজানো মই নাজানো আপুনি ছোৱালী নহয় কেনেকৈ জানিব শুনক ছাৰ চাকৰি পোৱা দৰা এজন পায় আগতে ভাল পাই থকাজনক এৰি যোৱাকে ত্যাগ বোলে কি বৰ বেলেগ ধৰণৰ যুক্তি দিছ দেই ঐ হৰিকান্ত তহঁতে যে ইংৰাজী পঢ়ি আছ তহঁতৰ জীৱনটো কিবা সলনি হৈছে নেকি বহুখিনি সলনি হ'ল ছাৰ আগতে কি হৈছিল জানে? মন বেয়া লাগিছিল কিন্তু আজিকালি ইংৰাজী শিকলুং যেন সেইকাৰণে মন বেয়া নালাগে মুড অফ হৈ যায় আৰে কামাই ইমান পৰিৱৰ্তন হ'ল তহঁতৰ জীৱন খুব ভাল হৈছে খুব ভাল হৈছে এনিছা আপুনি কাহিনী এটা শুনিছেনে বাৰু এজনী পত্নীয়ে হাজবেণ্ডে কৈছে হেৰা খাইকেনি এখন স্কুটি কিনি দিছে মোকো দিবা নেকি তাৰ পাছত একদম টপলপকে হাজবেণ্ডে ৰিপ্লাই দিছে অ বুলু অ হেৰা হেৰা এই যে আমাৰ গাঁৱৰ হিতমূৰত বৰুৱা আছে বৰুৱা তেখেতে আকৌ এজনী বিয়া পাতিলে মই পাতিম নেকি চুমা চাই হবা অ' মাই গড মই কতে মৰো ভাল লাগিল আজিৰ ক্লাছটো ইমানতে ছুটি